সচৰাচৰ আমি বিভিন্ন সাংস্কৃতিক সমাৰোহবিলাক আমি আয়োজন কৰোঁ, বিভিন্ন শিল্পীসকলৰ লৈ বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰোঁ। কিন্তু এটা জাতি, এটা জনগোষ্ঠী যদি আত্মপৰিচয় জীয়াই থাকিবলগীয়া হয়, তেতিয়াহ'লে যিসকল লোকসংগীত আছে, লোকবাদ্য আছে, সেইসকলৰ সংৰক্ষণ, সেইসকলৰ শ্ৰীবৃদ্ধি বা সেইসকল ভৱিষ্যত প্ৰজন্মই সেইসকলৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। গতিকে ৰাভা সমাজ কাউন্সিল এলেকাৰ কথা যদি আমি ভাবোঁ যে ইয়াত ৰাভা, বড়ো, গাৰো, হাজং, কোচ ৰাজবংশী আদি কৰি বিহুকে আদি কৰি ইমানবোৰ লোকবাদ্যৰে এটা সমৃদ্ধ এটা অঞ্চল, যিটো অঞ্চলত লোকবাদ্যৰ যিসকল শিল্পী তেখেতসকলে কোনো মঞ্চ নাপায়, তেখেতসকলৰ যি স্বাভিমান, তেখেতসকলৰ যি প্ৰচাৰ, তেখেতসকলৰ প্ৰসাৰ বা তেখেতসকলৰ সেই ব্যৱস্থাখিনি সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়াখিনিৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ। সেইকাৰণে ৰাভা সমাজ কাউন্সিলে আমি চিন্তা কৰিলোঁ যে লোকবাদ্য শিল্পীসকলৰ কাৰণে এটা অনুষ্ঠান হওক, যিটো অনুষ্ঠানৰ দ্বাৰা লোকবাদ্য শিল্পীসকলক উৎসাহিত কৰিব, লোকবাদ্য শিল্পীসকলক তেখেতসকলৰ স্বাভিমান, তেখেতসকলেও যে এজন শিল্পী হয়, তেখেতসকলৰ কাৰণেও যে গোটেই প্ৰক্ৰিয়া চলি থাকে, তাৰ কাৰণে ৰাভা সমাজ কাউন্সিলে থলুৱা বাদ্যযন্ত্ৰসমূহৰ বা লোকবাদ্যসমূহৰ বাদন সংক্ৰান্তত এটা সমাৰোহ 2025 প্ৰথমবাৰৰ কাৰণে কাউন্সিলে আয়োজন কৰিছোঁ। আৰু এই আয়োজনৰ দ্বাৰা আমি লোকবাদ্য শিল্পীসকলক শ্ৰদ্ধা, স্বাভিমান আৰু তেখেতসকলৰ প্ৰসাৰৰ প্ৰচাৰ সংক্ৰান্তত কাউন্সিলে এটা দায়িত্ব গ্ৰহণ কৰিছে আৰু বিগত সময়ছোৱাত এই ভালদৰে আমি অনুষ্ঠানটো আয়োজন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।